তো বন্ধুসকল এতিয়া মই তোমালোকৰ ফিল্ডখনৰ কণ্ডিশ্যনটো দেখাই আছোঁ। তো আপোনালোকে চাই লোৱা, এইখন আমাৰ ফিল্ড। তো দেখিছে মোৰ পিছফালে তো আমাৰ ফিল্ডখনৰ কণ্ডিশ্যনটো আপোনালোকক ভালদৰে মই দেখাই আছোঁ। তো বন্ধুসকল আমাৰ মানে ফিল্ডখনৰ অৱস্থা এনেকুৱা হৈছে বৰ্তমান। আৰু বন্ধুসকল বৰষুণটো এনেকৈ থাকিব, কিন্তু আমি যেনেকৈ নহওক আমি অলপ চেঞ্জ হ'ব লাগিব। মানে কি যেনেকৈ নহওক আমি এটা ইণ্টাৰভিউত ভাল মাৰ্ক পাব লাগিব, কাৰণ এইবাৰ বহুত বেছি কম্পিটিশ্যন, বহুত ল'ৰা ছোৱালী মানে প্ৰেক্টিছ কৰি আছে, কষ্ট কৰি আছে। তো সেইকাৰণে কৈছোঁ আমি ইণ্টাৰভিউত ভাল এটা মাৰ্ক ল'বই লাগিব। তো বন্ধুসকল আপোনালোকে গমে পাইছে যে ইয়াতে ফিল্ডত আহিছোঁ প্ৰেক্টিছ কৰিব। বাকী ফিল্ডৰ কথা কি ক'ম আপোনালোকে জানে যে ইয়াতে মানে জুন জুলাইত মানে বৰষুণৰ দিন, বোকা বৰষুণটো আপোনালোকক আমাৰ ফিল্ডখনৰ কণ্ডিশ্যন তোমালোকক মই দেখাই দিছোঁ। তো কেনেকুৱা হৈছে। বাকী লং জাম্পৰ কথা নকওঁ, লং জাম্পৰ কাৰণেও মানে ইমান বেছি কণ্ডিশ্যন নাই। বৰষুণ, এই ৰ'দ, এই বৰষুণ, মানে বতৰটো কিবা কিবি হৈ আছে আৰু। তো এতিয়া তোমালোকক মই ফিল্ডখনৰ কণ্ডিশ্যনটো মই দেখাই আছোঁ। অকল আপোনালোকে ইতিমধ্যে দেখিলে আমাৰ ফিল্ডখনৰ অৱস্থা, মানে কণ্ডিশ্যন কেনেকুৱা হৈছে। আমাৰ বুলি নহয়, অকল প্ৰত্যেক জেগাই মানে এনেকুৱা কণ্ডিশ্যন হৈ আছে। বিশেষকৈ জুন জুলাই মানে আপোনালোকে জানেই বোকা বৰষুণৰ দিন কেনেকুৱা আৰু পৰিৱেশ এটা হয়। মানে জুনৰ মাহ, ইণ্টাৰভিউ হ'ব, অতি সোনকালে হ'ব। তোমালোকে ইণ্টাৰভিউৰ কাৰণে বহুত বেছি মানে সেই কৰিব নালাগে, এডমিট কাৰ্ড দিবই। কিন্তু বিশেষকৈ কৈছোঁ মানে এই যি আমাৰ মানে জুলাই মাহত ইণ্টাৰভিউ, তো ইণ্টাৰভিউ মানে এডমিট কাৰ্ড মানে ইণ্টাৰভিউ হ'ব জুলাইত হ'ব ফিক্স, এইটো তোমালোকেও জানা। জুলাইত একদম ফিক্স হ'বই এইটো হ'ল। আৰু ইলেকশ্যন এটা আহি আছে যে আমাৰ নৱেম্বৰত ইলেকশ্যন হ'ব। হয় বন্ধুসকল, আমাৰ নৱেম্বৰত ইলেকশ্যন হ'ব। মানে ইলেকশ্যনৰ আগতে পাতিব, কিন্তু এমাহ থাকাত মানে আগষ্ট মাহত মানে কেতিয়াও আমাৰ ইণ্টাৰভিউ নাপাতে। তো সেইকাৰণে কৈছোঁ আমাৰ জুলাই মাহতে ইণ্টাৰভিউ হ'ব, তোমালোকে ভালদৰে জাৰি ৰাখা।